অলপো মছলা ব্যৱহাৰ নকৰাকৈ ৰান্ধিছোঁ বুলি ক'লে হয়তো আপোনালোকে বিশ্বাসেই নকৰিব। আজিলৈ আহিছোঁ হাঁহৰ কণীৰ দম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব। ঘৰৰ হাঁহজনীয়ে মাজে মাজে এনেদৰে কণী কেইটামান দি থাকে খাব পৰাকৈ। প্ৰথমতেই কণী আলুখিনি বইল কৰি লৈছোঁ। এইখিনি সকলোৱে জানেই, কণীৰ দমো সকলোৱে বনাই খায়, কিন্তু মই কেনেদৰে ৰান্ধিছোঁ তাকে অকণমান দেখুৱাইছোঁ। এইফালে বিলাহী পিউৰি বনাই ল'লোঁ, আনফালে আদা, নহৰু, জলকীয়া একেলগে খুন্দি লৈছোঁ। এইফালে চপাৰত পিঁয়াজ চপ কৰি লৈছোঁ। আনফালে এয়া আলু আৰু কণীও সিজিলে। বাকলি এৰুৱাই আলুখিনি মই ফ্ৰাই কৰি ল'ম, কণীকেইটা ফ্ৰাই নকৰোঁ। সেইখিনি তেলতে জিৰা কেইটামান দি তাতে সৰহকৈ চপাৰত চপ কৰি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি ভাজি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। তাৰ পাছতে ইয়াতে আদা, নহৰু, জলকীয়া খুন্দি লোৱা সেইখিনিও দি দিম। ভালদৰে গোন্ধ যোৱালৈকে ভাজি তাতে বিলাহী পিউৰিখিনি দি দিছোঁ। নিমখ, হালধি দিম। একো মছলা মই ইয়াত আজি ব্যৱহাৰ নকৰোঁ। মছলা যিহেতু ঘৰৰ মানুহখিনিয়ে ইমান খাবলৈ মন নকৰে, সেইকাৰণে নিদিয়াকৈ সোৱাদ লগাকৈ বনাবলৈ মই চেষ্টা কৰোঁ। আটাইখিনি ভাজি ভাজি তেল ওলোৱালৈকে ভাজি থাকিম। তাৰ পাছতে ফ্ৰাই কৰি লোৱা আলুখিনি দি দিম। আলু দি পেলাই অলপ দেৰি ভজাৰ পাছতে পানী দি দিম। গৰম পানী দিছোঁ। তাৰ পাছতে কণীকেইটাও দি দিম। নমোৱাৰ আগে আগে জালুকৰ গুড়ি অকণমান, অলপ দেৰি উতল অহাৰ পাছতে আমাৰ এয়া হাঁহৰ কণীৰ দম ৰেডি হৈয়ে গ'ল। কেঁচা জলকীয়া কাটি দিছোঁ ওপৰত আৰু আদা কাটি দিছোঁ। এইফালে মান ধনিয়া দি দিছোঁ, যিহেতু ধনিয়া নাই। আৰু এয়া খুব ধুনীয়া হৈছিলে খাবলৈ। আজি দুপৰীয়া ভাত সজাৰ লগত খালোঁ। ইমান ভাল লাগিলে নহয়। আপোনালোকেও বনাই খাব পাৰে হাঁহৰ কণীৰে। হাঁহৰ কণী সকলোৱে ভাল নাপায়, কিন্তু এনেদৰে বনাই খাবচোন, ভাল পাব।